বিজেপি চৰকাৰে দুখীয়া নিচলাক বহুত সহায় কৰিছে বুলি শুনিছোঁ, কিন্তু সেইজন পুৰুষক সেইজন যিজনে মানে স্বনিয়োজন দেখুৱাই গৈছে, যিজনে মিচিং মানুহৰ মতা মানুহে নকৰা কাম কৰি গৈছে, সেইজন মানুহৰ জৰাজীৰ্ণ অৱস্থাত থকাটো দেখি পোৱা নাই নেকি? মই সেইকাৰণে চৰকাৰক আহ্বান কৰিম যে আমাৰ মুহিকান্ত তায়ে ককাইদেউক চৰকাৰে অকণমান সাহাৰ্য দি তেওঁৰ আৰ্থিক অৱস্থা উন্নত কৰাওক বুলি মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ। এগৰাকী পুৰুষ বয়ন শিল্পী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ এক কৰুণ জীৱন গাথা। এখন ভগাচিগা জুপুৰি ঘৰতে জীৱন নিৰ্বাহ পুৰুষ শিপিনীগৰাকী। জোনাইৰ এগৰাকী ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈ আৰু পুৰুষ বয়ন শিল্পীৰ এক কৰুণ কাহিনী। জীৱনৰ বিয়লি বেলাৰ সময়তেই জীৱন অতিবাহিত কৰিছে এখন ভগাচিগা পজাঘৰত। এই জাঁৰ কপোৱা ঠাণ্ডাৰ বতৰত বেৰবিহীন পজাঘৰত কেইখনমান কাপোৰৰ বেৰ দি অতিবাহিত কৰিছে দুৰ্ভিক্ষৰ জীৱন। তাঁতশালত দুহাতেৰে নানান ৰঙেৰে সৰগ ৰচা পুৰুষ শিপিনীগৰাকীৰ চকুত আজি নিগৰিছে চকুলো। হয়, তেওঁ জোনাইৰ ২ নং মুৰকংচালে গাঁৱৰ নিবাসী মুহিকান্ত তায়ে। বয়ন শিল্পৰ সমান্তৰালকৈ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় খেলুৱৈ মুহিকান্ত তায়ে ১৯৭৭ চনতে পোনপ্ৰথমবাৰৰ বাবে জোনাইৰ দৰে অতি পিছপৰা অঞ্চলত মিচিং জনগোষ্ঠীৰ লগতে আন আন জাতি জনগোষ্ঠীৰ বয়ন শিল্পৰ যোগেদি অৰ্থনৈতিকভাৱে লাভালাভৰ উদ্দেশ্যে শুৱনি খুঁটিৰ শিল্প উদ্যোগ মিৰিজিম নামৰ এখন বয়ন শিল্প উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। তাঁতশালৰ খুঁটিৰ শিল্প স্থাপন কৰি নিজৰ লগতে আন বহুজনক বয়ন শিল্পৰ জ্ঞানৰ পোহৰ বিলোৱা মুহিকান্ত তায়ে আজি আৰ্থিক দুৰৱস্থাৰ বাবে এনেদৰে কটাব লগা হৈছে এক দুৰ্ভিক্ষৰ জীৱন। তাঁতশালৰ সমান্তৰালকৈ এই পুৰুষ শিপিনীগৰাকীয়ে সময়ত ক্ৰীড়া জগতত ইণ্ডিয়ান মাষ্টাৰ এথলেটিক্স চেম্পিয়নছত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। কিন্তু আজি এই পুৰুষ শিপিনীগৰাকীৰ আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁৰ তাঁতশালবোৰ পৰি আছে পৰিত্যক্ত অৱস্থাত। এনেদৰে বহু প্ৰতিভাৰে ৰাজ্যক পোহৰ তথা চহকী কৰা এইজন ব্যক্তিৰ জীৱনৰ দুৰ্দশা দেখি সচেতন ৰাইজে চিন্তিত হৈ পৰিছে। গতিকে অসম চৰকাৰকে ধৰি বিশেষকৈ মিচিং স্বায়ত্ত সাহিত্য পৰিষদক তেওঁৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আহ্বান জনাইছে একাংশ সচেতন ৰাইজে। মোৰ নাম মুহিকান্ত তায়ে, জোনাই আৰু ২ নং মুৰকংচালি। মোৰ আচল উইভিং চেণ্টাৰটো আছিলে মানে মিৰিজিম উৎপাদন কেন্দ্ৰ, শুৱনি খুঁটিৰ শিল্প উদ্যোগ মিৰিজিম উৎপাদন কেন্দ্ৰ। এইটো মই লখিমপুৰত, আমাৰ ডিষ্ট্ৰিক্টটো লখিমপুৰ আছিলে, তেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। তাৰপৰা যেতিয়া নেকি আকৌ ধেমাজি ডিষ্ট্ৰিক্ট হৈ গ'ল, তাতো ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। তেতিয়া 1974 মই এইটো চলি আছিলে। কিন্তু ইয়াত মোবাইল এটা ওলালে যে এইটো ৰাংকব গাঁৱত, ৰাংকব বুলি নাই আৰু জোনাই বুলি আছে, গোটেই আমাৰ এই মুলুক মানে জোনাই এৰিয়াটোৰ কাৰণে। তাতে মোক ইহঁতে মাতি আনিলে, আগৰ পুৰণা লোকেল লিডাৰবিলাকে, বৰ্তমান টাইম বেৰিবিদালে আৰু এইটো চিত্ৰা মোদীটো দিয়া আছে যেনিবা, মহিলা সমিতিটো আছিলোঁ।
তাৰপৰা তাতে মই থাকি মানে 80 চনৰ পৰা 2004 লৈকে বিনা দৰমহাতে কাম কৰিলোঁ। আৰু এই বোৱা কথাত মোৰ 3জন মানুহ মৰিও গ'ল। কিন্তু তাৰ পৰা মই এইটো 2004ত ইয়ালৈকে মই মাটিটো কিনি পেলাই ওলাই আহিলোঁ। কিমানজন ষ্টুডেণ্ট আছিলে তেতিয়া? এতিয়া ষ্টুডেণ্টটো মোৰ ইণ্ডাষ্ট্ৰিটো 40-45 জন আছিলে। তাৰপৰা 45 জন ভিতৰত DRDAৰ পৰা মানে 25 জন মান আছিলে। তেনেকৈ এতিয়া DRDAটো অনুষ্ঠান নাহে আৰু তাৰপৰা হোৱাৰ পিছত মই নিজে সিহঁতৰ লগত মানে মাষ্টৰকে মাতি আনি পেলাই সিহঁতৰ মানে কিবাবিলাক সুবিধাবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কৈছিলে, আমাক যেনে তেনে চলিব পৰাকৈ কৰিলে। দৰমহা দিম কৈছিলে, দৰমহাও নিদিলে। তাৰপৰা আমি ওলাই আহি পেলাই ইয়াতে মাটিটো লৈ পেলাই উইভিংটো কেনেকৈ হৈ আছে? যিটো আপোনাৰ উইভিংটো মই ইমান চাবলৈ বেয়া লগাৰ কাৰণে চোৱাই নাই। এতিয়া কোনেও কৈছে জৰাজীৰ্ণ হৈ আছে আৰু তাততো মৰালি হৈ আছে। আৰু মই সকলো জনগোষ্ঠীৰে আদি, মিচিং, মণিপুৰী, মিচি এইবিলাক চবটোকে মোৰ কিবাটো আইডিয়াটো আহি গ'ল আৰু কৰি পেলাই নি যোনে যেনেকা কিবাটো চেম্পুলটো দেখাই দিয়ে এনেকৈ বনাওঁ মই। এইবোৰ বিক্ৰী কৰে? এইবোৰো বিক্ৰী কৰোঁ। বৰ্তমান কেনেকৈ চলিছে আপোনাৰ? বৰ্তমানটো উপাৰ্জনটো এইটোৱে আৰু বেলেগতো একো নাই। চৰকাৰ পৰাটো এতিয়া পেঞ্চনো নাপাওঁ, কিবাও নাপাওঁ, কেৰলো নাপাওঁ, বয়সৰো নাপাওঁ। নাই বঁটা পাবলৈ একবাৰ ধেমাজি ডিষ্ট্ৰিক্টত অক্ষম হৈছিলে, ঔষধ পাইছিলোঁ, পইচা 5,000 পাইছিলোঁ। এতিয়া আৰু নাই। তাৰপৰা চাৰ্টিফিকেট মানুহজনীক দিছিলে। তাৰপৰা মোৰ নামটো এনেই কাঢ়িছে, মোক দিয়া নাই মানে। চৰকাৰী ঘৰটো এইটোৱেতো আৰু পাই পেলাইতো মানুহজনী এইটো আধা দিটো এৰি গ'ল আৰু বাকী পইচা নাপালে। চৰকাৰৰ পৰা কিবা সাহায্য পোৱা নাছিলে? নাই, একো পোৱা নাই। বহুতবাৰ মই আবেদন নিবেদন কৰিলোঁ। তাৰপৰা কোনোজনে মানে নাই দিয়া আৰু বহুতজন মোৰ এইটো যিটো মই মানে ফুলটো বান্ধো এটা ভিতৰতে দেখাইছিলোঁ, এইটোৰ কাৰণে মানে এইটো বুঢ়ীৰ পৰা হ'ল আছামৰ মানে আমাৰ মিচিং মানে এনে কাপোৰ বয়লৈকে ফুল অৰ্ডাৰ কৰে, এইটোকে বান্ধি পেলাই চলি আছে আৰু তেনেকৈ কেতিয়াও বন্ধ হৈ গ'ল। তাৰপৰা হৰদাৰি পালে বনাই আছোঁ, এইটো ওপৰত যে আগতে বনাই দেখাইছিলোঁ এইটো হৰদাৰি হয় আৰু তেনেকুৱাকৈ চলি আছিলোঁ দুজনে। চলি পেলাই একো অভাৱ নাছিলে, কিন্তু এই আধা ৰাস্তাতে এৰি থৈ গ'ল। এতিয়া মই অকলশৰীয়াকৈ কি কৰিম কি নকৰিম, আপোনালোকে অহাৰ কাৰণে মই বহুত উঠি মানে জীৱনটো কি কৰিম আৰু য'তে ৰাচি ততে কাটি নিচিনাকৈ মই এইটো মোৰ তীৰ্থস্থান বগা পূজা হ'লেও আৰু মইতো এদিন মৰিমেই। এতিয়া অকলশৰীয়াকৈ কটাই আছোঁ আৰু ভগৱানে যি কৰে কৰিব আৰু তাৰ পাবলৈতো মই এইটো খেল জগততো বহুত পাইছোঁ, গ'ল্ড মেডেল পাইছোঁ, চিলভাৰ মেডেল পাইছোঁ, ব্ৰঞ্জৰ পদক পাইছোঁ। এটা মোৰ খেলটো হৈছে ৰাণত আছে 1500 মিটাৰ। মোৰ মুঠতে যিকোনো খেলত মোক লগাই দিলে মই গ'ল্ড মেডেল বা ছেকেণ্ড হ'বই আৰু ইণ্ডিয়া বা আছামত। এতিয়া মানে খেলত যাবলৈ ওলাইছোঁ, 25 তাৰিখে কোকৰাঝাৰত আছে। তাত এইবাৰ পাম না নাপাম প্ৰেক্টিছো কৰা নাই। মানুহজনী আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ পৰাহে তাৰ মানে অসুস্থ আছিলে, এইটো 29 নৱেম্বৰত গ'ল আৰু চৰকাৰক মানে মুঠতে এনেকা মানে মইতো আহ্বান জনালোঁ। এইটো চৰকাৰে গম পাইছে পোৱা নাই, কিন্তু যিবিলাকে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে নহয় আমাৰ পঞ্চায়তৰ আৰু এইফালে মেম্বাৰ, এইবিলাকৰ জৰিয়তে লোকে যেনেকৈ কৰে মই তেনেকৈ কৰিছোঁ। ভোট পাবলৈ চেষ্টা কৰিলে আমাৰ মানুহজনীও গেছ এটা বিচাৰিছিলে, লেট্ৰিন বিচাৰিছিলে, গড় বিচাৰিছিলে, একো নাপালোঁ। আৰু একোতো নাপালেও মানে বৃদ্ধ বয়সৰ পইচাটো পাবলৈ বহুত মানুহজনী আশা আছিলে, এইটো নাপালে। আৰু আমি ভাবিছোঁ মহিকান্ত তায়ে তেখেত এগৰাকী অকল তাঁতশাল বোৱাতেই মানে হেৰি নহয়, পাকৈত নহয়। তেওঁ খেল ধেমালিটো যথেষ্ট পাকৈত। তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেটাৰ্ণ যিটো মাষ্টাৰ এথলেটিক্স আছাম ইণ্ডিয়া, তাত তেওঁ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে, গ'ল্ড মেডেল পাইছে। তাৰোপৰি তেওঁ এগৰাকী সুগায়ক আৰু সুনৃত্য কৰে মানে। গতিকে সেই মানে বহু প্ৰতিভামুখী ব্যক্তি। এই প্ৰতিভাশালী ব্যক্তিগৰাকী তেওঁ আৰ্থিকভাৱে যথেষ্ট দৈন্যতা আছে, যথেষ্ট দুৰ্বল আছে। গতিকে তেওঁৰ গাত যি দক্ষতা আছে সেই দক্ষতাটো প্ৰকাশ কৰিব পৰাকৈ তেওঁ তেনেকৈ নিজ হাতত অৰ্থৰ অভাৱ। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, বিশেষকৈ মিচিং অট'নমাছ কাউন্সিল তেখেতসকলেও সহায় কৰিব পাৰে, আৰু চৰকাৰৰ বিভিন্ন আঁচনি আছে তেখেতসকলেও সহায় কৰিব পাৰে। এতিয়া প্ৰায় 80 বছৰ ওচৰ চাপিছে। এতিয়াও তেওঁ কোকৰাঝাৰত অনুষ্ঠিত হ'ব লগা মাষ্টাৰ এথলেটিক্সত খেলিবলৈ যাব। ঘৰত এতিয়াও তেওঁ ফুল বাচে, বিভিন্ন ধৰণৰ মিচিং আপুৰুগীয়া ফুলবিলাক তেওঁ এতিয়াও বাচে। কিন্তু আজি তাৰিখে এই 80 বছৰ প্ৰায় হওঁ অৱস্থা হৈছে, তথাপি এতিয়ালৈকে বৃদ্ধ পেঞ্চনৰো ব্যৱস্থা হোৱা নাই।
গতিকে এনে মানুহক সহায় কৰিলেহে কি হ'ব আমাৰ সমাজখনত অৰ্থনৈতিকভাৱে উন্নতি হ'ব আৰু এনে মানুহক চৰকাৰে দৃষ্টি দিয়াটো আটাইতকৈ কল্যাণমূলক কাম বুলি মই ভাবোঁ